নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ গৈ আছোঁ আপোনালোকৰ ফেচবুকৰ যিখিনি মনিটাইজেশ্যন টুল আছে সেইখিনি আপোনালোকে আনলক কেনেকৈ কৰিব, বা আপোনাৰ ফেচবুক পেজটো আপোনালোকে কেনেকৈ মনিটাইজ কৰিব, আৰু আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো কেতিয়া কেনেকৈ পাব, এই ভিডিঅ'টোত মই গোটেইখিনি আপোনালোকক ক'ম। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিব লাগিব আপুনি ফেচবুকত, আৰু ফটোজ কেনেকুৱা ধৰণৰ ফটোজ আপলোড কৰিব লাগিব ফেচবুকত, তেতিয়া আপোনাৰ মানে কি হ'ব, ফেচবুক পেজটো মনিটাইজ হ'ব। কিন্তু আপোনালোকে যদি আজে বাজে যি টি যদি ঢালি থাকে আৰু যি টি যদি আপোনালোকে কমেণ্ট কৰি থাকে, তেতিয়াহ'লে আপোনাৰ পেজটো মনিটাইজ নহ'ব। কাৰণ আজিকালি কমেণ্টটো ফেচবুকে চায়, আপুনি কি কমেণ্ট কৰিছে, কেনেকুৱা ধৰণৰ কমেণ্ট কৰিছে, কেনেকুৱা ধৰণৰ পোষ্ট আপলোড কৰিছে, গোটেইবিলাক ফেচবুকে চায়। তাৰপিছতে আপোনাক কণ্টেণ্ট মনিটাইজেশ্যন টুলটো দিয়ে। ঠিক আছে, ভিডিঅ'টোত মই গোটেইখিনি ধুনীয়াকৈ আপোনাক ষ্টেপ বাই ষ্টেপ বুজাই ক'ম, দেখাম লগতে। চ' ভিডিঅ'টো আপুনি স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনাক ভালদৰে চাই যাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে ফেচবুকৰ যদি কিবা আপোনালোকৰ প্ৰব্লেম হৈ আছে, চ' প্লিজ কমেণ্ট এটা কৰি জনাব, মই নিশ্চয় আপোনাক সেই বিষয়ে হেল্প কৰিবলৈ চেষ্টা কৰিম। লগতে ভিডিঅ'টো প্লিজ লাইক কৰক, জনপ্ৰিয় শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ আছে তেন্তে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মানে কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ আপোনালোকে চাবলৈ পাব। ঠিক আছে, তেন্তে আপোনালোকে বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ ফেচবুক পেজটো বা প্ৰফাইলটো কেনেকৈ মনিটাইজ কৰিব, এই ভিডিঅ'টো যদি আপুনি শেষলৈকে চাই তেতিয়াহ'লে আপোনালোকৰ ফেচবুক পেজটো আপোনালোকে মনিটাইজ কৰিব পাৰিব। কিন্তু ভিডিঅ'টো আপোনালোকে ভালদৰে চাওক আৰু গোটেই চিষ্টেমখিনি আপোনালোকে ভালদৰে জানি লওক। ঠিক আছে, আপোনালোকে কি কৰে, বহুতৰ ভিডিঅ'বিলাক যাৰ তাৰ যি টি ভিডিঅ'বিলাক চাই পিনে আপোনালোকে নিজে কনফিউজ হৈ থাকে, আৰু যেনেকৈ কয় তেনেকৈ আপোনালোকে নাচি থাকে। একচুৱেলি সেইটো কথা নহয়, আপোনালোকে যিকোনো এটা থিমছ ল'ব লাগিব, আপোনাৰ নিজৰ মতে আপুনি কাম কৰিব লাগিব। ঠিক আছে, আৰু আপোনালোকে ফেচবুকত কেনেকুৱা ধৰণৰ ভিডিঅ'ছ আপলোড কৰিব লাগিব, যাতে সেই ভিডিঅ'ছবিলাকৰ পৰা আপোনালোকৰ ফেচবুক পেজটো মনিটাইজ হ'ব লাগে। কিন্তু আপোনালোকে কি কৰে, কিবা খোৱা ভিডিঅ', কিবা বনোৱা ভিডিঅ', এতিয়া চাওক, কিবা বনোৱা মানে যিবিলাক আপোনাৰ ভাত খোৱা ভিডিঅ', ঠিক আছে, সেই ভিডিঅ'বিলাক যদি আপোনালোকে আপলোড কৰে তেতিয়াহ'লে আপোনাৰ পেজটো মনিটাইজ হোৱাৰ চান্স নাই। কেলৈ, এতিয়া যিহেতু ফেচবুকে নতুনকৈ আপডেট দিছে, আৰু সেই আপডেট মতে আপোনাৰ ফেচবুক পেজটো আপুনি যদি খোৱা ভিডিঅ' যদি আপলোড কৰে তেতিয়াহ'লে আপোনালোকৰ তেনেকুৱা পেজ বা প্ৰফাইল মনিটাইজ নহ'ব। ঠিক আছে, তাৰপিছত আপোনাৰ আছে এনেকৈ বনোৱা, একো তাত আপোনাৰ ভইচ নাই, একো আপোনাৰ তাত ক্ৰিয়েটিভিটি নাই, আপোনাৰ কোনো টেলেণ্ট দেখুওৱা নাই, তেতিয়াহ'লে আপোনাৰ তেনেকুৱা পেজ বা প্ৰফাইলো মনিটাইজ নহ'ব। ঠিক আছে, তো সেইকেইটা কথা আপোনালোকে সদায় মনত ৰাখিব। আৰু আপোনালোকে ফেচবুকত যদি আপোনালোকে যি টি কমেণ্ট কৰি থাকে, ঠিক আছে, কমেণ্ট মানে ধৰক কাৰোবাক আপুনি ষ্টাৰ খুজি আছে, কমেণ্টত যদি আপুনি কাৰোবাক যদি ষ্টাৰ খুজি আছে, সেইবিলাক কমেণ্ট কৰা এৰি দিয়ক। আৰু যদি আপুনি কাৰোবাক পাৰ্চনেলকৈ ষ্টাৰ খুজিব লগা হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব, মেছেজ কৰিব। ঠিক আছে, আপুনি ডাইৰেক্টলি কমেণ্টত মানে কমেণ্ট নকৰিব, কাৰণ সেই বস্তু যদি আপুনি কমেণ্ট কৰে তেতিয়াহ'লে কি হ'ব, আপোনাৰ তাত ষ্টাৰ পলিচি লগাই দিব, আৰু সেইটো ক্ষেত্ৰত আপোনালোকে আপোনাৰ প্ৰফাইলটো বেণ্ড হৈ যাব পাৰে। তো সেইটো কাৰণে আপোনালোকে কাৰোবাক যদি আপোনালোকে ষ্টাৰ বিচাৰে বা ষ্টাৰ খোজা চিষ্টেমটো আপোনালোকে বন্ধ কৰি থওক। তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকৰ ধৰি লওক আকৌ ফ'ল' বেক কৰা, আপোনালোকে কমেণ্টত কৰে মই বেক কৰি ফ'ল' কৰিছোঁ, মোকো বেক কৰক, তো চবেই মোক ফ'ল' কৰক, তো তেনেকুৱা পষ্টবিলাক আপোনালোকে নিদিব। আপোনালোকে ফেচবুক পেজটো যদি আপোনালোকে মনিটাইজ কৰিব বিচাৰে, ধুনীয়াকৈ আপোনালোকে এটা চিষ্টেমত কাম কৰক। আপুনি ৰেগুলাৰলি এটা ভিডিঅ'ছ আপলোড কৰক বা দুটা ভিডিঅ'ছ আপলোড, আপুনি যেটাই ভিডিঅ'ছ আপলোড কৰিবলৈ টাইম পায় সেইটাই কৰক। আৰু ভিডিঅ'ছকেইটা যাতে এটা আনকমন হ'ব পাৰে, বেলেগতকৈ বেলেগ হ'ব পাৰে, যাতে ধুনীয়াকৈ আপোনালোকে আপলোড কৰে, আপোনাৰ ক্ৰিয়েটিভিটিটো দিয়ে, আপোনাৰ ভইচটো ধুনীয়াকৈ দিয়ে, প্লাছ আপোনাৰ এডিটিংটো অকণমান ধুনীয়া কৰিব লাগে, আপোনাৰ ফটোজ বা ভিডিঅ'ছৰ কোৱালিটি অলপ ভাল কৰিব। ঠিক আছে, তাত আপুনি কিবা এটা শিকাইছে, কিবা এটা বুজাইছে, বা কিবা এটা জেগা দেখাইছে, তাৰ বিষয়ে আপোনাক ভালকৈ এক্সপ্লেইন কৰিছে, ধৰক তাৰ বিষয়ে আপোনাক ভালদৰে কৈ দিছে, তো সেইবিলাক আপোনালোকে তেনেকৈ ভিডিঅ'ছ আপলোড কৰক। পষ্টতো আপোনালোকে মোক ছাপোৰ্ট কৰক, ময়ো আপোনাক ছাপোৰ্ট কৰিম, তেনেকুৱা পষ্ট নিদিব। আপুনি লাগিলে কিবা এটা ষ্টৰি দিয়ক, কিবা মটিভেশ্যনেল বা লাইভ লেছনৰ কিবা এটা ষ্টৰি দিয়ক, কিবা এটা কমেডি ষ্টৰি দিয়ক, তেনেকুৱা ধৰণৰ পষ্ট আপোনালোকে আপলোড কৰিব। আৰু লাইভ অহাটো একো নাই, লাইভ আপোনালোকে দিনত নোৱাৰিলেও আপোনালোকে সপ্তাহত যদি দুটা তিনিটাকেও বা এটাকেও যদি আপোনাৰ সপ্তাহত আহি যায়, তাতো আপোনাৰ একো অসুবিধা নাই। আপোনাৰ যদি কণ্টেণ্ট আৰু আপোনাৰ যদি টেলেণ্ট যদি ঠিক থাকে তেতিয়াহ'লে আপোনাৰ পেজটো অট'মেটিকেলি গ্ৰ' হ'ব, আৰু ফেচবুকে নিজে আপোনাক গ্ৰ' কৰাব, নিজে ফেচবুকে এড দিয়াব, তাত আপোনাৰ প্ৰফাইল বা ফেচবুক পেজটো আপোনাৰ মনিটাইজো সোনকালে হ'ব। ঠিক আছে, এতিয়া এটা কথা চাওক, মই আপোনাক দেখাই দিছোঁ। মই যেতিয়া প্ৰফেশ্যনেল ডেছবৰ্ডত যাম, যোৱাৰ পিছত তললৈ আহিছোঁ আৰু মনিটাইজেশ্যনত গৈছোঁ। আপোনালোকে এই ছেটিংকেইটা কেনেকৈ আনলক কৰিব, ঠিক আছে, এডছ অন ৰিলছ, বনাছ, ইন ষ্ট্ৰীম এডছ, এইকেইটা আপোনালোকে আনলক কেনেকৈ কৰিব,
ঠিক আছে তো এইকেইটা আনলক কৰিব হলে বহুত ইউটিউবাৰ বা বহুত ফেচবুকাৰ আছে তে আপোনাক ক'ব পাৰে যে এইটো কৰক এইটো কৰক তেনেকুৱা নহয় এতিয়া এই আগৰ নিচিনা কোনো ক্ৰাইটেৰিয়া নাই ফেচবুকত যে আগত আপোনাৰ কি আছিলে 5000 ফলোৱাৰ্স লাগিছিলে 60000 আপোনাৰ মিনিটস ভিউজ লাগিছিলে 60000 মিনিটৰ ভিউজ লাগিছিলে 5000 ফলোৱাৰ্স লাগিছিলে তেতিয়া কি হয় আপোনাৰ এই গোটেই সিস্টেমখিনি আপোনাৰ অটোমেটিকলি অন হৈ গৈছিলে ঠিক আছে এইগিটা আপোনাৰ অন হৈ গৈছিলে কিন্তু আজিকালি হেতু সিস্টেম উঠাই দিছে ফেচবুকে নিজৰ মৰ্জি মতে কাম কৰিছে কাৰোবাক ভাল লাগিছে 1000 ফলোৱাৰ্সটো তেওঁ গোটেই সেটআপখিনি দি দিছে কাৰোবাক বেয়া লাগিছে তেওঁ 1 লাখ ফলোৱাৰ্স আছে হলো তেওঁলোকক এই সেটআপখিনি মিলা নাই বা পোৱা নাই ঠিক আছে তে হেতু কাৰণে তাত কি হয় ফেসবুকে নিজে ৰিভিউ কৰে আপুনি সাপোর্ট টিমত এবাৰ আপুনি কমপ্লেইন দিব পাৰে বা এবাৰ আপুনি ৰিপোৰ্ট কৰিব পাৰে যে মোৰ এইটো চাই দিয়ক বুলি বা আনলক কৰিবলৈ কিন্তু হেতু আপোনালোকে কিছুমানে কয় কি এটো কৰক হেতু কৰক হেনুকা কাম নকৰিব আপোনালোকে নিজে সদায় আপোনাৰ নিজৰ কন্টেন্টৰ ওপৰত আপোনালোকে ডিপেন্ড কৰিব বা আপোনাৰ কন্টেন্টটো আপুনি সদায় ধ্যান দিব যে আপুনি কি কন্টেন্ট আপলোড কৰি আছে আৰু যিকোনো আপোনালোকে এটা ভিডিওস আপলোড কৰিব আজি অমুকটো কালি তমুকটো তেনেকুৱা নকৰিব যিকোনো এটা থিমছৰ বা এটা লাইনৰ আপোনালোকে ভিডিওস আপলোড কৰিব চাব আপোনাৰ অটোমেটিকলি আপোনাৰ পোষ্ট ভাইৰেল হ'ব লগতে আপোনাৰ পেজটো মানে গ্ৰো হ'ব এন্ড লগতে মনিটাইজ হ'ব ঠিক আছে এতিয়া বহুতে দেখিছো মানে মই কিছুমান ফেসবুকৰ আছে বা ফেসবুকতো আজিকালি বহুতো আছে যে মোক অমুকটো দিয়ক ফলো দিয়ক মোক ফলো বেক কৰি মোক সাপোৰ্ট কৰক সেইবিলাক কমেন্ট কৰা আপোনালোকে এৰি দিয়ক সেইবিলাক কমেন্ট যদি আপুনি কৰি থাকে তেতিয়া আপোনালোকৰ ফেসবুক পেজটো কেতিয়াও মনিটাইজ নহয় ঠিক আছে তো হেতু কাৰণে এইখিনি কথা আপোনাক সদায় গুৰুত্ব ৰাখিব আৰু এইখিনি যে আপোনাক কয় যে এইখিনি অমুক ইমান কিটা কাম কৰিলে আপোনাৰ এটো খুল খাব বোনাসটো খুল খাব বা এডসন ৰিলস খুল খাব আপুনি এটো কৰক হেতু কৰক তেনেকুৱা একো কৰিবলৈ দৰকাৰ নাই আপুনি আপুনি সদায় আপোনাৰ নিজৰ ক্ৰিয়েটিভিটিত কাম কৰক আপুনি সদায় আপুনি যেটো কৰি আছে হেতু কৰি থাকক তাত আপোনালোকে ওভাৰকে জুনে যেটো কৈছে হেতু শুনি নলব আপুনি সদায় এটা ভিডিও আপলোড আপুনি ব্লগ আপলোড কৰিছে ঠিক আছে আপুনি ব্লগটো আপুনি কন্টিনিউলি কৰি যাওক আপুনি সদায় ডেইলি নোৱাৰিলো অৰ্থাৎ সপ্তাহতটো কমসে কম আপুনি 4টাটো দিব পাৰিব 4টা 3টা আপুনি দি যাওক আপোনাৰ যদি ভাল পোৱা মানুহ থাকে আপোনাৰ কন্টেন্টখিনি যদি ঠিক থাকে অটোমেটিকলি চাব আপোনাৰ ভিউজ সাবস্ক্ৰাইবাৰ ফলোৱাৰ্স গোটেইবিলাক আপোনাৰ ধুনিয়াকৈ বাঢ়ি যাব এতিয়া ইউটিউবত ভাল হৈছে ইউটিউবত আপোনাৰ ধৰক যিকোনো এটা ক্ৰাইটেৰিয়া আছে কিন্তু ফেসবুকত কোনো তেনেকুৱা ক্ৰাইটেৰিয়া নাই তো হেতু কাৰণে আপোনালোকে নিজৰ কাম কৰি যাওক ধুনিয়াকৈ আপোনাৰ কেতিয়া ফেসবুকটো মনিটাইজ হ'ব কোনো গ্যাৰান্টি নাই ঠিক আছে আপোনাৰ যেতিয়া ফেসবুকৰ টিমৰ চকুত আপোনাৰ পেজটো বা প্ৰফাইলটো চকুত পৰিব তেতিয়া তেখেতলোকে ৰিভিউ কৰিব না আপোনাৰ গোটেইখিনি চাব চোৱাৰ পিছত যদি হেতি ফেসবুকে যদি ঠিক দেখে তেতিয়ালে আপোনাৰ এইখিনি গোটেই সেটআপখিনি আপোনালোকৰ অন কৰি দিব ঠিক আছে তো এনেকৈ আপোনাৰ ফেসবুক পেজটো আপোনালোকে মনিটাইজ কৰিব লাগিব কিন্তু আপোনালোকে জুনে যি কৈছে হেতু কৰিলে আপোনালোকৰ ফেসবুক পেজ মনিটাইজ নকৰে এই কথাকেইটা সদায় মনত ৰাখিবনে আপোনালোকে এই কামখিনি কৰিব চাব আপোনাৰ ফেসবুক পেজটো মনিটাইজ হৈ যাব ঠিক আছে তো বন্ধুসকল ভিডিওটো ইমানে আছিল আশা কৰোঁ আপুনি ভিডিওটো ভাল পাইছে সো এনেকুৱা যদি নতুন ইনফৰমেশন ভিডিও চাব বিচাৰে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব কাষত থকা বেল আইকনটো অলটো প্ৰেছ কৰিব যেতিনি গৰম মই নতুন ইনফৰমেশন ভিডিও দিও সো আপোনালোকে চাব লাগিব ঠিক আছে তেন্তে বন্ধুসকল আজিলৈ ইমানে পুনৰ নতুন ভিডিওত আপোনালোকক পাম বাই